বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ, বহুত ভাল লাগছে। আজি বহুত কষ্টৰ ফলত ল'ৰাই চাকৰি লাভ কৰিছে। ঘৰ পৰিয়াল কোন কোন আছে আপোনাৰ? মই আৰু ল'ৰাই, দেউতাক নাই, অকলে ডাঙৰ কৰিছে? অকলে। আজি ল'ৰাই চৰকাৰী চাকৰি পাইছে? চৰকাৰী চাকৰি। এটকা নিদিয়াকৈ? 1 টকা নিদিয়াকৈ, সেইকাৰণে মাননীয় মহাশয়ক বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিল। বিহুৰ পূৰ্বে নতুন বছৰ? নতুন বছৰ হৈছে হয় মেডাম। কি কৰে আপুনি? মই নৱোদয় স্কুলত কাম হেল্পাৰ। মাননীয় মহোদয়ক, মুখ্যমন্ত্ৰী কোটি কোটিবাৰ ধন্যবাদ তাৰে কাৰণে। শান্তি, বহুত শান্তি, অকণমান নহয়, বহুত শান্তি পাম, বহুত শান্তি পাম। সাহস কৰিব পাৰিছে? নাই মেডাম, নোৱাৰোঁ। বহুত টকা লাগে, আমি টকা ক'ৰ পৰা পাৰিম, আমি হাজিৰা কৰা মানুহ। আমি 1 টকা নাপাওঁ, 1 লাখ 2 লাখ টকা ক'ৰ পৰা পাৰিম, হয় না? আমি হাজিৰা কৰিহে খাওঁ মেডাম। সেইকাৰণে মাননীয় হিমন্ত বিশ্ব ছাৰক বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ দিছোঁ। মই ল'ৰাই পাইছোঁ, মোৰ ল'ৰাটো মানে ফিজিকেল হেণ্ডিকেপ, গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰে যি ফিজিকেল হেণ্ডিকেপ ল'ৰাগিলাখনকো মানে সুবিধাটো দিছে, তাৰ কাৰণে মই ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ। গতিকে মোৰ ল'ৰাটো যোৱাবাৰো দিছিল, সি মানে পাছ কৰিছিল, কিয় বা নাপালে নাজানো, এইবাৰ আৰু পালে। আৰু ছোৱালীও মোৰ যোৱাবাৰো পাইছে। ল'ৰা ছোৱালী দুয়ো এতিয়া চৰকাৰী চাকৰি? দুইজনে চৰকাৰী মানে হ'ব আৰু আজিৰ সৈতে। ছোৱালী মানে এতিয়াও কৰি আছে ভেটেনাৰীত। একদম পূৰা শান্তি। গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰে যি মানে 1 টকা নোহোৱা কৰি নিকা হিচাপে যি দিছে, সেইটো মানে বহুত মানে ধন্যবাদ। ইয়াৰে আগতে মানে আই কংগ্ৰেছৰ দিনত মোৰ ছোৱালী বহুতবাৰে দিছিল পৰীক্ষা, কিন্তু মানে সেয়া মানে পইচা নহ'লেতো নহয় চাকৰি। কংগ্ৰেছৰ দিনত মোৰ ছোৱালী বহুতবাৰ পৰীক্ষা দি পাছ কৰে, চাকৰিটো নহয়। সেনেকুৱা আৰু কি কথা নাজানো আৰু। গতিকে যোৱাবাৰ মানে হিমন্ত বিশ্ব ছাৰে মানে দিলে পাইছে। কংগ্ৰেছৰ দিনত আমি জানো, আমাৰ যেতিয়া বয়সত মানে ইণ্টাৰভিউ দিছিলোঁ, কিবা দিছিলোঁ, সদায় তাৰমানে টকাটো লাগে, তাৰমানে এপাৰ্টমেণ্ট বন্ধ। যিমানবিলাক অফিচত যায় আপুনি দুৱাৰমুখত লিখাই থাকে এপাৰ্টমেণ্ট বন্ধ। কোনেও নাজানে, পাব্লিকে কোনেও নাজানে কোন মুহূৰ্তত এপাৰ্টমেণ্ট খোলা থাকে, কোনো গৰাকীয়ে নাজানে। কিন্তু মানে শুদ্ধ কথা এইটো। এতিয়া মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা আৰু মামাই মানে সাধাৰণ ৰাইজৰ কাৰণে খুব ভাল কাম কৰি দিছে। এইটো কষ্ট নোহোৱাকৈ নিজৰ প্ৰতিভা, কষ্ট কৰি পেলাই 1 টকাও নিদিয়াকৈ মানে নিজৰ প্ৰতিভা দেখুৱাই মানে চাকৰিটো পাইছে। যদি কংগ্ৰেছ চৰকাৰ আহে, আকৌ যদি কংগ্ৰেছ চৰকাৰ, তেতিয়াহ'লে ৰাকেশ পালৰ সেই পুনৰাবৃত্তি হৈ কোটি কোটি টকাৰ লেনদেন হ'ব। গতিকে এতিয়া বিজেপি গভৰ্ণমেণ্টৰ দিনত 1 টকাও নিদিয়াকৈ আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু দেশখনৰ ৰাজ্যখনৰ বহুতো উন্নতি হৈছে। সেইকাৰণে আমি বিজেপিক ভোট দিছোঁ আৰু আগলৈও বিজেপিকে ভোট দিম। সৰু চাকৰি হ'লেও এটা পাইছে, তাৰমানে 1 টকা নিদিয়াকৈ। আগতে দিওঁতে মানে ক'ৰ মাটি বিক্ৰী কৰি টকা দিব লগা হৈছিল, কিবা বিক্ৰী কৰি পেলাই মানে টকা দিব লগা হৈছিল। এতিয়া টকাটো দিব, তামোল এখনো নোখোৱাকৈ যেতিয়া চাকৰিটো হৈছে, তাতকৈ সুখৰ কথা কি হ'ব পাৰে। ধন্যবাদ।